Hello my dear student, we are most welcome to my YouTube channel. Myself Dr. Apiluddin Ahmed. My dear student, দেখা মই আজি তোমালোকক এডিআরই বা অসম চৰকাৰৰ নিযুক্তিৰ ভাৱে যেটো পৰীক্ষা বাছনি পৰীক্ষা কাৰ্য হ'ব হি বাছনি পৰীক্ষাৰ কাৰণে ম্যাথমেটিক্সৰ ওপৰত কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো আৰু অলৰেডি মই কিন্তু বহুত কেইটা কোৱেশ্চনছ বহুত কেইটা ভিডিও লেকচাৰ তোমাৰ ৰিজনিং আৰু ম্যাথমেটিক্সৰ ওপৰত কৰিখিনি মোৰ চেনেলত আপলোড কৰি ৰাখি দিছো সো তোমালোকে এতিয়াও যদি দেখা নাই গৈখিনি দেখি লোৱা ঠিক আছে সো আজি মই কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন শিকাম গোটেই কেইটা কোৱেশ্চনছ তোমাৰ প্ৰিভিয়াস কৰবাত নহয় কৰবাত কম্পিটিটিভ এক্সামত আহা কোৱেশ্চন হয় আৰু কোৱেশ্চন বিলাকৰ লগে লগে মই তাৰ বেসিক কনসেপ্ট বিলাক মই শিকাই যাম বা ৰিলেটেড আৰু কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে মই শিকাই যাম সো তোমালোকে কোৱেশ্চনছ বিলাক ভালকৈ দেখা ঠিক আছে সো কেনেকুৱা টাইপৰ দেখা কোৱেশ্চন আহি থাকে দেখা এটা কোৱেশ্চন কি দিছে দেখা the sum of the measures of the interior angle of a polygon with n sides is given by the formula this one 180 of n minus 2. If the polygon has 6 sides, then what is the sum of its interior angle? দেখা আমাক আসামিছত কি কৈছে যে এটা বহুভুজ আছে যাৰ বহুভুজৰ ভিতৰৰ যেটো অ্যাঙ্গেল বিলাক যে থাকে ভিতৰৰ কোণ বিলাক যে থাকে বহুভুজ বুলি কলে এনেকুৱা টাইপৰ বহুত কেইটা সাইড থকা এনেকুৱা টাইপৰ বহুভুজ ঠিক আছে বহুত কেইটা সাইড থকা এনেকুৱা বাস বহুত কেইটা কি এনেকুৱা সাইড থকা আমাক কি আছে এটা বহুভুজ আছে ঠিক আছে আমাক কৈছে ইয়াতে এনটা যদি সাইড থাকে এনটা যদি এনেকুৱা বাহু থাকে এনেকুৱা এইটো এটা বাহু এইটো এটা বাহু এইটো এটা বাহু এইটো এটা এনেকুৱা যদি এনটা বাহু থাকে তেনেহলে এই যে ভিতৰৰ যিবিলাক কোণ আছে নহয় এই কোণৰ সমষ্টিক আমি এনেকে ওলাব পাৰো এতিয়া আমাক কৈছে যে যদি বাহুৰ সাইজ বা বাহু যদি কেইটা থাকে 6টা থাকে 6 সাইডস যদি হয় তেনেহলে তাৰ ভিতৰৰ কোণৰ সমষ্টি কিমান হ'ব দেখা একদম ফৰ্মুলাটো দি দিছে জাস্ট আমাক কৈছে যে এই বাহুত কিমানটা আছে 6টা তাৰ মানে n এর ভ্যালু কি আছে 6 আছে তো জাস্ট ইয়াতে আমি 6 বহাই দিলে হৈ গল বা 6 মাইনাস অফ 2 তাৰ মানে 180 into 4 minus 6 मतलब सॉरी 6 minus 2 मतलब 4 আহি যাব বাস এই কেটাক তুমি জাস্ট এতিয়া মাল্টিপল কৰি দিয়া তো মাল্টিপল কৰিলে কিমান হ'ব দেখা মাল্টিপল কৰিলে কিমান হ'ব দেখা প্ৰথম আহিব 0 এইটো তোমালোকে যদি মাল্টিপল কৰিব নোৱাৰা নেকি কৰি দিয়া 4 লগত 0 কৰিলে 0 হৈ যাব এইটো তোমাৰ 32 2 আহি গল থাকিল তোমাৰ 3 into 4 into 1 4 plus 3 7 টা মানে 720 হ'ব রেজাল্ট ঠিক আছে তাৰ মানে ইয়াৰ রেজাল্ট এইটো দেখা এইটো কোশ্চেনত একো দিয়া নাই দিছে 6টা বাহু মানে n ৰ মান 6 জাস্ট ইয়াতে 6 বহাই দিখিনি এক্সেস নেকি পূৰণ কৰিবা এতে এই পূৰণ কৰাৰ ষ্টাইলটো তোমালোকে যিমান স্পিডলি কৰিব পাৰিবা এই পূৰণটো হিমান স্পিডত তোমালোকৰ এনসাৰটো আহি যাব ঠিক আছে তে দেখা কেনেকে আমি এনেকুৱা টাইপৰ শৰ্টকাট গুণ আমি কৰিব পাৰিব পূৰণ ফল কেনেকে ওলাব পাৰো তাৰ ওপৰত কিন্তু বহুত কেইটা শৰ্টকাট মানে হয় বা শৰ্টকাট ট্ৰিক মই কিন্তু অলৰেডি আপলোড কৰি ৰাখি দিছো সো তোমালোকে যাব পাৰা মই ইয়াতে জাস্ট নরমাল যেটো সবেই ক্লাস 2 3 4 5 6 ৰ ষ্টুডেন্ট গেটা যেনেকে কৰে মই হেনেকে বুজাই দিছো তোমালোকক ঠিক আছে সো তোমালোকে যদি এটো দীঘল এটো প্ৰডাক্ট ইউজ কৰি খিনিও যদি তোমালোকে কৰা বেছি টাইম না লাগে within a minute you can solve ঠিক আছে বাস এটো কৰি দিবা কোশ্চেন দিছে কি দিছে দেখা যে the right in a right angle triangle if one acute angle is 30 degree what is the measure of the other acute angle এটা acute angle কি হয় right angle triangle কি হয় দেখা right angle triangle বুলি ক'লে এনেকুৱা টাইপৰ triangle মনত ৰাখিবা right angle triangle মানে এনেকুৱা টাইপৰ তাৰ মানে কি হ'ব দেখা
এইটো এটা এংগেল কিমান থাকিব 90 ডিগ্ৰী হ'ব মনত ৰাখিবা ৰাইট এংগেল ট্ৰায়াঙ্গেল বুলি কৈছে মানে এটা 90 ডিগ্ৰী থাকিব আৰু এই যে বাকি যিবিলাক আছে নহয় এইবিলাক এংগেলক আমি কি বুলি কওঁ একুইট এংগেল বুলি কওঁ এতিয়া আমাক এটা দিছে কিমান 30 ডিগ্ৰী দেখা এটা দিছে কিমান 30 ডিগ্ৰী আমাক কৈছে ব্লেক এটা এংগেল কিমান হ'ব এইটো এংগেল কিমান হ'ব এইটো আমাক লাগে দেখা এটা আমাৰ ৰাইট এংগেল ট্ৰায়াঙ্গেল দিছে কৈ দিছে এটা এংগেল তো নাই ৰাইট এংগেল মতলব এটা 90 ডিগ্ৰী আৰু এটা 30 ডিগ্ৰী হলে ব্লেক এটা কিমান হ'ব আমাক লাগে এতিয়া তুমি দেখা তোমালোকে সদায় মনত ৰাখিবা যে এটা ত্ৰিভুজ ললে এটা ট্ৰায়াঙ্গেল ললে তাৰ ভিতৰৰ গোটেই কেইটা এংগেলৰ যোগফল 180 হয় তো মই যদি ইয়াৰ ভ্যালুটো x বুলি লৈ লও ধৰি লৈছো ইয়াৰ মানটো কিমান x তেনেহলে এই x প্লাস এই 30 প্লাস এই 90 ইকুয়াল টু কিমান হ'ব লাগিব 180 হ'ব লাগিব ঠিক আছে তো ইয়াৰ পৰা জাস্ট আমি x ৰ ভ্যালুটো ওলাই দিম দেখা 180 ফালে আছে এইটো তোমাৰ 30 প্লাস 90 তো 30 প্লাস 90 মতলব 120 এফালে আছিল রাইট সাইডত লৈ যোৱা তো মাইনাস হৈ যাব 120 এটো মাইনাস কৰি দিয়া 180 পৰা 120 গলে কিমান হ'ব 60 তাৰ মানে বেলেগ এটা এংগেল কিমান হ'ব 60 হৈ যাব বাস এইটো হৈ যাব এটো তুমি কিন্তু এইবিলাক ম্যাথমেটিক্স নকৰিও তোমালোকে কৰিব পাৰা কেনেকৈ দেখা total লাগে 180 তো এফালে তোমাৰ 90 গুছি গল আৰু লাগে 90 এতিয়া তুমি দেখা এটো 60 30 আছে তো 90 লাগে আছে তোমাৰ ইয়াতে 30 তো ইয়াতে নিশ্চয় কিমান হ'ব লাগিব 60 হ'ব লাগিব কাৰণ 60 প্লাস 30 কিমান হৈ যাব 90 হৈ যাব তাৰ মানে ইয়াৰ ভ্যালুটো কিমান হ'ব 60 হ'ব তাৰ মানে সি অপচনটো কি হৈ যাব কারেক্ট হৈ যাব পাৰিবানে বাস আৰু এটা কোশ্চেন দেখা এইবিলাক কোশ্চেন কিন্তু পৰীক্ষাত আহিছে ঠিক আছে দেখা এটো কোশ্চেন কি কৈছে দেখা এটো কোশ্চেন তোমাৰ ৰেক্টেঙ্গুলাৰ ওপৰত আয়তক্ষেত্ৰৰ ওপৰত দিছে ঠিক আছে আমাক কৈছে the area of a rectangle is 48 square centimeter or centimeter square and its length is 8 centimeter then what is the breadth of the rectangle দেখা এটা rectangle এতিয়া তোমালোকে তো সবে জানা আছে কি rectangle কেনেকুৱা টাইপৰ হয় এইটো এটা rectangle লৈ লৈছো বাস এইটো এটা আমাৰ কি আছিল rectangle এনেকুৱা টাইপৰ যে এই rectangular এইটোক আমি কি বুলি কও এইটোক আমি কি বুলি কও length বুলি কও ঠিক আছে এইটো আমাৰ কি length আৰু এইটো সাইডক আমি কি বুলি কও breadth বুলি কও breadth এইটো সাইডক আমি breadth বুলি কও ঠিক আছে length আৰু breadth ইয়া এইটোক আমি দৈৰ্ঘ্য বুলি কও এইটোক আমি প্ৰস্থ বুলি কও আমাক কৈছে যে এই প্ৰস্থটো কিমান হ'ব আমাক লাগে প্ৰস্থ কিমান হ'ব আমাক লাগে কিন্তু দৈৰ্ঘ্যটো দিয়া আছে দৈৰ্ঘ্য কিমান আছে 8 cm দৈৰ্ঘ্য কিমান 8 cm আমাক লাগে breadth বা প্ৰস্থ কিন্তু আৰু এটা কথা কৈছে কি কৈছে দেখা যে এই ৰেক্টেঙ্গেলটোৰ এৰিয়া কিমান 48 cm square তাৰ মানে এতিয়া তুমি মনত ৰাখা এতিয়া এই এৰিয়া অফ এ ৰেক্টেঙ্গেল বা আয়তক্ষেত্ৰৰ যেটো এৰিয়াৰ ফৰ্মুলা বা কালিৰ ফৰ্মুলা হেতু কি আছে লেখা মনত ৰাখিবা কালি বা এৰিয়া কিমান আছিল জানা এটো আছিল তোমাৰ দৈৰ্ঘ্য ইনটু প্ৰস্থ আছিল ঠিক আছে দৈৰ্ঘ্য ইনটু প্ৰস্থ আছিল এটো আমাৰ ছিল ফৰ্মুলা তো এতে কালিটো দিয়া আছে আমাৰ কালি কিমান দিয়া আছে কালি দিয়া আছে তোমাৰ 48 দৈৰ্ঘ্য দিয়া আছে তো দৈৰ্ঘ্যটো বহাই দিয়া ইনটু কি আছে তোমাৰ প্ৰস্থ আমাক লাগে এটো আমাক লাগে বাস তো ইয়াৰ পৰা প্ৰস্থ কিমান হ'ব তো এইটো তুমি যদি লেফট সাইডত লৈ আহাৰ লগে লগে 48 বাই কি হৈ যাব ডিভাইড হৈ যাব 8 দিখিনি ইফালে কি থাকিব প্ৰস্থ থাকিব বুজি পালা ডিভাইড কিয় হল কাৰণ ইফালে পূৰণ হৈ আছে ইফালে আহিলে কি হৈ যায় ভাগ হৈ যায় বাস এতিয়া তুমি ডিভাইড কৰি দিয়া ডিভাইড কৰিব পাৰিবা এইটো দি তুমি যদি এইটো ডিভাইড কৰি দিয়া 6 হৈ যাব তো প্ৰস্থটো কিমান হ'ব 6 তুমি জাস্ট এটো 6 8 গুণ কিমান 48 নহয় জানো বাস তো প্রস্থ কিমান হ'ব 6 হৈ যাব তাৰ মানে কোনটো অপচন কারেক্ট হ'ব বি অপচন কারেক্ট হ'ব দেখা সো এই কোশ্চেনটোৰ কাৰণে তোমাক এটা কথা মনত ৰাখিব যে ৰেক্টেঙ্গেল কেনেকুৱা টাইপৰ
ৰেক্টেংগল মানে এনেকুৱা শ্বেপ যাৰ এই দীঘলটোক আমি দৈৰ্ঘ্য বুলি কওঁ এইটোক আমি প্ৰস্থ বুলি কওঁ বা ব্ৰেড বুলি কওঁ ঠিক আছে আমাক কি দিছে আৰু মনত ৰাখিবা এনেকুৱা টাইপৰ ৰেক্টেংগলৰ সদায় এৰিয়া কিমান হয় বা কালি কিমান হয় দৈৰ্ঘ্য ইনটু প্ৰস্থ মানে কালি তো তোমাক এই যে কালি ইকুৱেল টু দৈৰ্ঘ্য ইনটু প্ৰস্থ আছে নহয় ইয়াৰ যিকোনো এটা মানে ওলাব দিব বাকি দুটা দিয়া থাকিব তোমাৰ ইয়াতে যেনেকৈ তোমাক কি দিছে কালিৰ ভ্যালুটো দিছে দৈৰ্ঘ্য দিছে তোমাক প্ৰস্থ লাগে কেতিয়াবা তোমাক কি কৰিব প্ৰস্থ দিয়া থাকিব কালি দিয়া থাকিব দৈৰ্ঘ্য লাগিব কেতিয়াবা আকৌ কি কৰিব দেখা এই দুটাই দিয়া থাকিব দৈৰ্ঘ্য প্ৰস্থ দিয়া থাকিব কালি ওলাব লাগিব বাস ইখিনিয়ে কনসেপ্ট কোশ্চেন ভেৰি কৰিলো চেঞ্জ কৰিলো কেনেকুৱা কৰিব এনেকুৱা টাইপৰ প্ৰস্থ লাগে এই দুটা দিয়া আছে ঠিক আছে এই দৈৰ্ঘ্য প্ৰস্থ দিয়া আছে কালি লাগে কালি আৰু প্ৰস্থ দিয়া আছে দৈৰ্ঘ্য লাগে বাস এনেকৈ মানে এই তিনিটাৰ পৰা যিকোনো এটাহে ওলাব দিব তো তুমি এই ফৰ্মুলাটো মনত ৰাখিব লাগিব বা ৰেক্টেংগুলাৰ সাইজ কেনেকুৱা হয় শেপ কেনেকুৱা হয় এটো মনত ৰাখিব লাগিব ঠিক আছে বাস সেকেন্ড কোশ্চেনটো দেখা কি কৈছে যে if the radius of a circle is 5 cm then what is circumference or যদি এটা বৃত্তৰ ব্যাসাৰ্ধ 5 cm হয় তেন্তে ইয়াৰ পৰিসীমা কিমান হ'ব পৰিহৰ কিমান হ'ব পৰিসীমা দেখা এইটো আছিল কি ধৰি লৈছো এটা সাৰ্কেল এইটো আমাৰ কি আছিল বৃত্ত এইটো আমাৰ কি হয় বৃত্ত হয় মনত ৰাখিবা এইটো আমাৰ বৃত্ত তে এই বৃত্তৰ যদি ৰেডিয়াস ব্যাসাৰ্ধ যদি r হয় তেনেহলে মনত ৰাখিবা ইয়াৰ circumference কিমান হয় বা পৰিহৰ পৰিসীমাও বুলি ক'ব পাৰা পৰিহৰ এটো কিমান হয় 2 পাই r হৈ যায় এটো মনত ৰাখিবা 2 পাই r বাস তোমাক এতিয়া কি দিছে 2 আছে পাইৰ ভ্যালুটো দিয়া আছে দেখা পাইৰ ভ্যালুটো এটো দিয়া আছে তুমি মনত ৰাখিবা এটা দিয়া থাকে আৰু দিয়া না থাকিলেও 3.14 বুলি লিখি দিবা আৰু r দিয়া আছে r কিমান দিয়া আছে দেখা বৃত্তটো ৰেডিয়াস ব্যাসাৰ্ধ কিমান দিয়া আছে দেখা ব্যাসাৰ্ধ 5 তা মানে এটো 5 হ'ব যাব এটো কিমান হ'ব দেখা 5 * 2 মতলব 10 10 into 314 তার মানে ইয়ার ভ্যালু কিমান হ'ব 31.4 সেন্টিমিটার হ'ব নহয় জানো দেখা এটো 10 দি যেতিয়া মাল্টিপল কৰিবা তো পয়েন্ট এটা রাইট সাইড গুছি হ'ব 31.4 বাস সো দিস ইজ দ্য কারেক্ট আনসার পারিবানে বাস তো এইটোৰ কাৰণে তোমাৰ এই ফৰ্মুলাটো মনত ৰাখিব লাগিব এতিয়া তুমি দেখা ইয়াতে আমাৰ সাৰ্কামফাৰেন্স ওলাব দিছিলে কিন্তু কেতিয়াবা কালি বা এৰিয়া ওলাব দিব পাৰে এতিয়া তুমি এটো মনত ৰাখিবা এৰিয়া ইয়াৰ কাৰণে এৰিয়া কিমান পাই r স্কয়াৰ এৰিয়া মানে কালি ওলাব দিব পাৰে একো ডাঙৰ কথা নহয় এটো দিয়া আছে এটো দিব পাৰে এটো দিয়া থাকিলে বা এটো দিব পাৰে ঠিক আছে সো এই দুটা কি হয় ইয়াৰ পসিবিলিটি হয় তো যিকোনো এটা আহিব পাৰে তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিবা ফৰ্মুলা কেইটা মনত ৰাখিলেহে পাৰিবা এতিয়া তোমাক কি কৈছে দেখা এটো the measure of each interior angle of a regular hexagon is নিয়মীয়া ষষ্ঠভুজৰ প্ৰতিটোৰ ভিতৰৰ কোণৰ যোগ হৈছে দেখা নিয়মীয়া এই ৰেগুলাৰ হেক্সাগন মানে ছটা এনেকুৱা টাইপৰ মনত ৰাখিবা ছটা বাহু থকা এটাই আমি যেনেকৈ আগত বহুভুজ পঢ়িছিলো নহয় সেই বহুভুজৰে যদি ছটা থাকে তাক আমি হেক্সাগন বুলি কওঁ ছটা থাকে আৰু নিয়মীয়া কৈছে ৰেগুলাৰ তাৰ মানে এই যে এইটো বা এইটো এই গোটেই কেইটা সাইড কিমান সেম বা তুমি ক'ব পাৰা গোটেই কেইটাৰ এংগেল কিমান এই যে ইন্টেৰিয়ৰ ভিতৰৰ যিবিলাক এংগেল আছে নহয় সব কেইটা সেম এতিয়া তুমি আৰু এটা কথা মনত ৰাখিবা এই গোটেই কেইটা এংগেল যিকোনো এটা বহুভুজৰ গোটেই কেইটা এংগেলৰ যোগফল কিমান আছিল কোৱাচোন এই অলপ আগত পঢ়িছিলো আমি ইনটু n-2 এটো ফৰ্মুলা আছিল নাই কোৱাচোন এই প্ৰথম কোশ্চেনটোত এটো দিয়াই আছিল প্ৰথম কোশ্চেনটোত এইটো দেখা দিয়া আছিল এইটো 180 into n-1 এটো আছিল গোটেই কেইটাৰ যোগফল আছিল আমাৰ এইটো কিন্তু আমাক লাগে এটাৰ
যিকোনো এটাৰ কিমান হ'ব দেখা এটাৰ লাগে প্ৰতিটোৰ ভিতৰৰ কোণৰ যোগফল যিকোনো এটাৰ লাগে প্ৰতি এইটো কিমান কি এংগেল আছে এইটো আমাক লাগে কিন্তু আমাক যেহেতু দিছে তো ৰেগুলাৰ হেক্সাগন তাৰ মানে গোটেই কেইটাৰ কি হ'ব সেম থাকিব ঠিক আছে তো যেতিয়া ৰেগুলাৰ হেক্সাগন হ'ব বা ৰেগুলাৰ পলিগন হ'ব নহয় তেতিয়া মনত ৰাখিবা এইটো ডিভাইডেড বাই n হ'ব এইটো হল ফৰ্মুলা angle is interior angle ভিতৰৰ প্ৰতিটো ভিতৰৰ যেটো কোণ ভিতৰৰ কোণৰ যোগফল হ'ব এইটো মনত ৰাখিবা এইটো তুমি এনেকৈ লিখিব পাৰা এই ভাষাটো ইয়াতে লিখি দিব পাৰা প্ৰতিটো কোণ ভিতৰৰ কোণৰ যোগফল এইটো ইকুৱেল টু হল এইটো ফৰ্মুলা কিন্তু ইয়াতে তোমাক এইটো কাৰ কাৰণে আছিল এইটো আছিল পলিগনৰ কাৰণে পলিগন মানে এনৰ বাহু বহুত হ'ব পাৰে কিন্তু এনৰ ভ্যালু ইয়াতে দিয়া আছে হেক্সাগন হেক্সা মানে 6টা মনত ৰাখিবা হেক্সাগন মানে 6টা তো 6টা তাৰ মানে এনৰ ভ্যালু কিমান হ'ব ইয়াতে কোৱাচোন 6 হ'ব তো ইয়াতে 6 বহাই দিয়া এতিয়া তুমি ইয়াক কি কৰিব লাগে ভাগ কৰিব লাগে তুমি দেখা এইটোক আৰু এইটোক যদি ভাগ কৰি দিয়া তো এইটো তোমাৰ কাটিলে কিমান হ'ব দেখা 30 হৈ যাব নহয় জানো এইটো হল 30 ওকে এইফালে দেখা 6 - 2 मतलब 4 তাৰ মানে কিমান হৈ যাব 120 সো কোনটো অপশন কারেক্ট হ'ব কোনটো অপশন কারেক্ট হ'ব কোৱাচোন এইটো অপশন কারেক্ট হৈ যাব বি অপশন কারেক্ট হৈ যাব বাস সো দিস ইজ দা आंसर এতিয়া তোমাক ইয়াতে যদি হেক্সাগন নিদেখিনি বেলেগ এটা দিয়ে যেনেকা 8টা থকা বাহু 10টা থকা জি কেটা থাকিব হেনেকে তুমি কৰি দিবা কিন্তু মনত ৰাখিব লাগিব এই ফৰ্মুলাটো যে ৰেগুলাৰ হেক্সাগন বা যিকোনো ৰেগুলাৰ পলিগনৰ কাৰণে ভিতৰৰ কোণৰ যোগফল বা কোণৰ যোগফলটো হল এইটো 180 into n-1 ভিতৰৰ কোণৰ যোগফল হল এইটো আৰু প্ৰতিটো কোণৰ মাপফল এইটো কিন্তু প্ৰতিটো কোণ যেতিয়া ওলাব যাবা তেতিয়া কিন্তু হেতু ৰেগুলাৰ হ'ব লাগিব ঠিক আছে ৰেগুলাৰ হ'ব লাগিব তাৰ মানে গোটেই কেটা এংগেল কি হ'ব লাগিব তেতিয়া সেম হৈ যাব ঠিক আছে পাৰিবানে বাস আৰু এটা কোশ্চেন দিছে দেখা the hypotenuse of a right angle triangle is 10 cm and one of its legs is 6 cm then what is the length of the other leg দেখা আমাৰ ট্ৰায়াঙ্গেল তো দিছে নে রাইট অ্যাঙ্গেল ট্ৰায়াঙ্গেল তো সবে জানা আৰু ইয়াক আমি কি বুলি কও কৰ্ণ বুলি কও এটোক আমি কি বুলি কও হাইপোটেনিয়াস বুলি কও এটোক আমি হাইপোটেনিয়াস বুলি কও বা কর্ণ বুলি কও এটোক আমি কর্ণ বুলি কও আমাক কি কৈছে দেখা কর্ণৰ মানটো দিয়া আছে 10 এটোক আমাক কিমান দিয়া আছে 10 দিয়া আছে আৰু আমাক কৈছে যি কোনো হয় এইটো ধৰি লোৱা নাইবা এইটো ধৰা যি কোনো এটা লেখ দিয়া আছে কিমান 6 আমাক লাগে বেলেগ এটা কিমান হ'ব বাস এখানে এতিয়া তুমি পাইথাগোৰাছৰ যেটো থিওৰাম আছে সেই পাইথাগোৰাছৰ থিওৰামটো তুমি ইউজ কৰিব লাগিব পাইথাগোৰাছৰ থিওৰাম মতে যদি এইটো h ধৰি লোৱা হাইপোটেনিয়াস এইটোক তুমি যদি p ধৰি লোৱা এইটোক যদি তুমি b ধৰি লোৱা হাইপোটেনিয়াস পাইথাগোৰাছৰ সূত্ৰ মতে এই যে হাইপোটেনিয়াস ইকুৱেল টু p² + b² জানানে এই ডাঙৰটো স্কয়াৰ সদায় এইটোৰ স্কয়াৰ প্লাস এইটোৰ স্কয়াৰৰ সমান হৈ যায় তাৰ মানে ইয়াৰ পৰা তুমি কি পাবা কোৱাচোন বহাই দিয়া তো 100 10 স্কয়াৰ বহাই দিয়া এটো তোমাৰ p কিমান আছিল 6 প্লাস b² তাৰ মানে এটো হল 100 এটো 36 প্লাস b² হৈ গল তো তুমি দেখা 100 মাইনাস অফ 36 ইনটু ইকুৱেল টু b² হৈ গল নহয় জানো তো ইয়াৰ পৰা কিমান হ'ব তুমি কোৱাচোন ইয়াৰ পৰা কিমান হ'ব 100 ৰ পৰা 36 ফলে কিমান হয় কোৱা 64 ओके 64 इक्वल टू b² होगा तो देखा b² इक्वल टू 64 पाइसु तो b इक्वल टू किमान होगा 64
বা 8 স্কয়ার তো স্কয়ার স্কয়ার রুট ক্যান্সেল হৈ কিনি 8 হৈ যাব তো b ইকুয়াল টু কিমান হ'ব 8 হ'ব কিন্তু এটা কথা মনত ৰাখিবা ইয়াতে যেতিয়া দেখা ৰুট ওভাৰ b স্কয়াৰ ইকুয়াল টু যেতিয়া তুমি স্কয়াৰ ক্যান্সেল কৰিলা ইয়াতে প্লাস মাইনাস আহিব ইয়াতে প্লাস মাইনাস আহিব কিন্তু মই ইয়াতে অকল প্লাস তো লৈছো কিয় কাৰণ দেখা এটো তো আমাৰ লেন্থ হয় কিমান দিগল আৰু লেন্থ মনত ৰাখিবা লেন্থ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে অকল পজিটিভ হে ল'ব লাগিব তাৰ মানে a টোৰ ভ্যালু কিমান হ'ব আমাৰ 8 হ'ব তাৰ মানে আমাৰ কোনটো অপচন কাৰেক্ট হ'ব এই যে সি অপচন কাৰেক্ট হৈ যাব বাস এতিয়া এই কোশ্চেনটোতে তোমাক যদি এই টোৰ ভ্যালু দিয়া আছে এইটোৰ ভ্যালু দিয়া আছে এই দুটা নীতিখিনি এইটো আৰু এইটো দি দিলে আমাক এইটো লাগে বা এই দুটা দিয়া আছে এইটো আমাক লাগে তেতিয়া আমি সেম ফর্মুলা এই ফর্মুলাটোকে আমি ইউজ কৰিম ঠিক আছে এইটো ac স্কয়ার ইকুয়াল টু p স্কয়ার প্লাস b স্কয়ার বা এইটো কি বুলি কয় কৰ্ণ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার বুলি কয় আমি মই अगेन ৰিপিট কৰিছো দেখা কৰ্ণ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার বাস এই ফর্মুলাটো ইউজ কৰি কিনে আমি কৰি দিম বাস পাৰিবা আৰু এটা কোশ্চেন দিছে দেখা কি কৈছে দেখা if the area of a triangle is 24 square unit and its base is 6 unit then what is the height of the triangle আমাক কৈছে যে এটা ট্রায়াঙ্গেল আছে যে কোনো এটা এনেকুৱা ট্রায়াঙ্গেল আছে ঠিক আছে এই ট্রায়াঙ্গেলটোৰ আমাক এৰিয়াটো দিয়া আছে এই পুৰা এৰিয়াটো দিয়া আছে এই এৰিয়াটো কিমান দিয়া আছে 24 দিয়া আছে আৰু আমাক কৈছে its base is 6 unit then what is the height of the triangle base is okay মই অলপ এই এনেকে লৈছো ট্রায়াঙ্গেলটো okay এইটো ট্রায়াঙ্গেলটোৰ এইটো কি হয় বেস মনত ৰাখিবা এইটো কি হয় বেস এইটো দিছে 6 ইউনিট আমাক দিছে 6 ইউনিট আমাক কৈছে এই ট্রায়াঙ্গেলটোৰ হাইট কিমান হ'ব হাইট মানে এইটো ইয়াৰ পৰা ইয়াতে কিমান ডিসটেন্স আছে এইটো হল হাইট কিমান হ'ব এইটো আমাক লাগে ঠিক আছে তো এটা কথা মনত ৰাখিবা যে এৰিয়া বা কালি হাফ ইনটু বেস ইনটু কি হয় base into height এইটো ফর্মুলা আছে দেখা area equal to half into base into height বাস এইটো ফর্মুলা এতে এই ফর্মুলাটোৰ পৰা দেখা ইয়াতে আমাক এইটোৰ ভ্যালু দিয়া আছে তাৰ পিছত এইটোৰ ভ্যালু দিয়া আছে আমাক লাগে এই হাইট তো আমি কেনেকৈ ওলাম দেখা এৰিয়াৰ ভ্যালুটো সিধা 24 আছে দি দিয়া ইকুয়াল টু দেখা ইফালে হাফ আছে হাফ দি দিয়া ইফালে বেস কিমান দি আছে দেখা বেস দি আছে 6 আমাক লাগে হাইট বাস এইটোৰ ভ্যালুটো আমাক লাগে তো আমি কি কৰিম দেখা এতিয়া এই 2 টোক এফালে লৈ আহা 2 টো এফালে আনিলে কি হ'ব তলত আছে এফালে পূৰণ হৈ যাব 6 টো এফালে আছে পূৰণ এফালে আইলে কি হ'ব ভাগ হৈ যাব তো থাকিব তোমাৰ অকল হাইটটো এফালে যেটো আমাক লাগে বুজি পালা দেখা अगेन মই কৈছো তো 2 তলত আছিল এফালে আনিলে পূৰণ হৈ যাব লেফট সাইডত আনিছো এইটো ইকুৱেল সাইন আছিল ইকুৱেলৰ লেফট সাইডত আনিছো পূৰণ হৈ গল 6 ওপৰত আছিল তলত আহি যাব লেফট সাইডত আনিলে বাস তো এতিয়া দেখা এইটো কাটিলে কিমান হ'ব কোৱাচোন 4 টাইমস যাব নহয় জানো তো 2 into 4 হ'ব 2 into 4 equal to height হ'ব তাৰ মানে এইটো কিমান হ'ব 8 হৈ যাব 8 ইউনিট কোনটো হ'ব 8 ইউনিট হৈ যাব বাস পাৰিবা তো ৰেখা কিমান আছে এতিয়া কথাটো হল যে এই কোশ্চেনটোৰ কাৰণে তোমাক এৰিয়া বেস আৰু হাইট এই তিনিটা বস্তুৰ পৰা দেখা দুটা দিয়া আছে এই দুটা দিয়া আছে কেতিয়াবা তোমাক এই দুটা দিয়া থাকিব পাৰে কেতিয়াবা তোমাক এইটো আৰু এইটো দিয়া থাকিব এইটো ওলাব দিব পাৰে তাৰ মানে এই ফৰ্মুলাটো হে ইম্পৰ্টেন্ট হয় এইটো তুমি যদি ভালকৈ মনত ৰাখিব পাৰা ইয়াৰ পৰা যিকোনো দুটা দিয়া থাকিলে বেলেগ এটা তোমালোকে ধুনীয়াকৈ ওলাব পাৰিবা ঠিক আছে আৰু এটা কোশ্চেন দেখা কি কৈছে এইটো দা ৰেশিও অফ এ এঙ্গেল
in a triangle is 2:3:4, then what is the measure of the smallest angle? দেখা আমাক কৈছে এটা ট্রায়াঙ্গেল আছে যার অ্যাঙ্গেলৰ ৰেশিওটো কিমান এনেকুৱা তাৰ মানে অ্যাঙ্গেল এনেকুৱা টাইপৰ দেখা ধৰা এইটো এটা ট্রায়াঙ্গেল আছে মই এইটো এটা ট্রায়াঙ্গেল লৈছো তো এই ট্রায়াঙ্গেলটোৰ কিন্তু এইটো কিন্তু সৰু এইটো ডাঙৰ এইটো ডাঙৰ আমাৰ এই অ্যাঙ্গেলৰ ৰেশিও দিছে 2:3:4 আমাক কৈছে এই সৰু অ্যাঙ্গেলটো কিমান হ'ব আমাক লাগে তো এটা সৰুটো কোনটো আছে 2 থাকাতে হ'ব সৰু 3 টো ডাঙৰ তাতকে আৰু ডাঙৰ হ'ল 4 যে এনেকুৱা যদি থাকে তুমি এটা কাম কৰিবা সৰুটোৰ কাৰণে কোৱা বা যাৰ কাৰণে আমাক ওলাব দিছে হেতু তুমি ফাৰ্স্ট ওপৰত লিখিবা এনেকুৱা যদি থাকে আমাক কাৰ কাৰণে লাগে 2 ৰ কাৰণে লাগে তো ওপৰত লিখি দিলা তলত কি কৰিবা যিমান কেটা আছে গোটেই কেটা প্লাস কৰি দিবা দেখা তা মানে কিমান হ'ব 2 + 3 + 4 তলত গোটেই কেটা প্লাস কৰি দিলে ইনটু কি কৰিবা ইনটু কৰিব লাগিব যে এই ট্রায়াঙ্গেলটোৰ গোটেই কেটাৰ যোগফল কিমান দেখা ট্রায়াঙ্গেলৰ ভিতৰৰ অ্যাঙ্গেলৰ যোগফল কিন্তু সদায় 180 হয় তাৰ মানে এইটো কিমান হৈ যাব 180 হ'ব একদম সদায় কি হ'ব তলৰ এই ভিতৰৰ যিবিলাক ভ্যালু আছে নহয় অ্যাঙ্গেল আছে তাৰ যোগফল সদায় 180 হ'ব তো 180 দি পূৰণ কৰি দিবা তো সৰুটোৰ কাৰণে লাগে তো সৰুটো ওপৰত দিবা সাপোজ ডাঙৰটোৰ কাৰণে হলে ডাঙৰটো ওপৰত দিলু হেতেন ঠিক আছে আৰু তলত কি কৰিবা যি কেটা আছে সব কেটাৰ যোগফল বাস এতিয়া তুমি এটো সিম্পলিফাই কৰা তো সিম্পলিফাই কৰিলে কিমান হ'ব এটা দেখা 4 + 3 7 7 + 2 9 সো 9 * 180 এতিয়া তুমি দেখা এইটো কাটিব পাৰো কাটিলে কিমান হ'ব এটো 20 হ'ব এতিয়া তুমি দেখা 2 আছে আৰু এই 20 টা মানে কিমান হৈ যাব কোৱা 40 হৈ যাব তাৰ মানে সৰু অ্যাঙ্গেল যেটো আছিল নহয় এটো কিমান হ'ব 40 টা মানে এইটো आंसर হৈ যাব বাস যে তোমাক যদি ডাঙৰটোৰ কাৰণে ওলাব দিলে হেতেন তেতিয়া আমি কি কৰিলে হেতেন ওপৰত 4 দিলে হেতেন ইয়াতে 4 দিলে হেতেন ইয়াতে আমি 4 দিলে হেতেন সাপোজ মাজৰ যেটো আছে এইটো লাগিলে তুমি ইয়াতে 3 দিলে হেতেন তো আমাৰ কথাটো হ'ল যে আমাক যেটো ওলাব দিব হেতু আমি ওপৰত ৰাখিম তলত গোটেই কেটা যোগ কৰি দিম ইনটু টোটাল জিমান আছে টোটাল যোগ কৰিলে ইয়াতে 180 হয় কাৰণ এটো সবেই জানা যে ট্রায়াঙ্গেলৰ ইন্টেৰিয়ৰ অ্যাঙ্গেল ভিতৰৰ অ্যাঙ্গেলস কেটাৰ যোগফল সদায় 180 হয় ঠিক আছে পাৰিবা এটো কোশ্চেন দেখা আমাক কি কৈছে দেখা এই কোশ্চেনটো একদম ইজি the perimeter of a rectangle is 30 cm and its length is 8 cm then what is the breadth of the rectangle আমাক again কি কৈছে আয়তো ক্ষেত্র কৈছে বা আয়তো এটা দিছে যাৰ দেখা আয়তো মানে এনেকুৱা টাইপৰ মই again কৈছো যাৰ ইয়াতে দৈৰ্ঘ্য এইটো হল কি দৈৰ্ঘ্য এইটো কি প্রস্থ বাস আৰু আমাক কি কৈছে দেখা এই আয়তটোৰ পৰিধি হল 30 cm পৰিধি বা পেৰিমিটাৰ পৰিধি মানে কি পৰিধি হল মানে এই গোটেইখিনিৰ যোগফল এইটো গোটেইখিনিৰ যোগফল হে কি তোমাৰ পৰিধি এতিয়া পৰিধিৰ ফৰ্মুলা আছে এইটো যদি l লোৱা এই লেন্থটো কি l আৰু এইটো প্ৰস্থটোক আমি যদি ব্ৰেড বুলি কওঁ b তো এখিনি বি হলে এখিনি বি হ'ব সমান সমান তো এতিয়া ইয়াৰ পৰিধি মানে কিমান হ'ব কোৱাচোন পৰিধি মানে l + b + l + b তাৰ মানে দুটা l থাকব দুটা b হ'ব তাৰ মানে twice l + 2b হ'ব এইটো কি হৈ যাব পৰিধি এতিয়া এই পৰিধিৰ ফৰ্মুলাটো ইউজ কৰি খিনি আমি ইয়াৰ পৰা ওলাব পাৰো দেখা ইয়াতে কি আছে পৰিধি আছে লেন্থ আছে ব্ৰেথ আছে ইয়াৰ পৰা যি কোনো দুটা দিয়া থাকিব বেলেগ এটা লাগিব এইটো কোশ্চেনত তোমাক কি কৈছে দেখা এইটোৰ ভ্যালু দিয়া আছে এইটোৰ ভ্যালু দিয়া আছে তোমাক ব্ৰেথটো লাগে বাস বা প্ৰস্থ লাগে তো আমি কি কৰিম এই ফৰ্মুলাটো এতিয়া বহাই দিম এই ফৰ্মুলাটোৰ পৰাহে আমি ধুনিয়াকে কৰি যাম দেখা তোমালোকে এই ফৰ্মুলা কেটা কিন্তু মনত ৰাখিবই লাগিব উপায় নাই আৰু তো এই পৰিধিৰ ভ্যালুটো মই বহাই যাম দেখা লেফট সাইডত কিমান আছিল পৰিধি মানে 30 নহয় জানো 30 দিয়া আছে তাৰ পিছত 2 * l মানে দৈৰ্ঘ্য লেন্থ কিমান দিছে দেখা 8 cm 8 + 2b
জিটো আমাক লাগে বিটো আমাক লাগে মেইনলি মনত কৰি ব্রেথ লাগে প্রস্তু লাগে এটু কি ক্যালকুলেট করা 2 into 8 मतलब 16 হলক এফালে লৈ আহা কিমান হ'ব 2 into b হৈ যাব তা মানে এটু 30 পৰা 16 গলে হল তোমাৰ 14 equal to 2 into b তুমি এটা কাম কৰা এতিয়া তুমি এই 2 টো এফালে লৈ আহা তো 14 upon 2 equal to কিমান হ'ব b এতিয়া তুমি এই 14 ক যদি তুমি কাটি দিয়া নহয় কিমান হ'ব কোৱাচোন এটু কাটিলে 7 বার যাব না নাই তার মানে b equal to কিমান হৈ যাব 7 হৈ যাব দেখা 14 ক আমি টুটি কাটিব পাৰো 7 হৈ যাব তার মানে এইটো কে হ'ব তোমাৰ आंसर তো এই কোশ্চেনটো দেখা এই ফর্মুলাটো কি লাগে ইম্পর্টেন্ট হয় পরিধিৰ ফর্মুলাটো তো তোমালোকে এই ফর্মুলাটো মনত ৰাখিব লাগিব আৰু এটো এইবিলাক দেখা আজিকালি তো তোমাৰ এটো কোশ্চেন এইবিলাক ফর্মুলা তোমাৰ ক্লাস 7 8 ত 6 ত বহুত আছে হা 8 ত এইবিলাক কোশ্চেন বহুত আছে এনেকুৱা টাইপৰ ফর্মুলা তো তোমালোকে মনত ৰাখিব লাগিব একদম ইজি হয় তোমালোকে জাস্ট ট্রাই কৰা নোটস কৰি ৰাখা আৰু এনেকুৱা টাইপৰ এক্স্যাক্টলি সেম ফর্মুলাৰ পৰাই কোশ্চেন আহিব হয়তো এইটো আৰু এইটো দিয়া আছিল তোমাৰ পৰীক্ষাত এইটো আৰু এইটো দিয়া থাকিব পাৰে বা এই দুটা দিয়া থাকিব এইটো আমাক লাগিব বাস ইখিনি চেঞ্জ কৰিব বেলেগ এটা কোশ্চেন দেখা এটো কি কৈছে সেম কি কৈছে দেখা এইটো In a parallelogram, the opposite angles are equal. If one angle measures 60 degree, then what is the measure of its adjacent angle? Okay. Hamantorik jitu ase, hamantorikor biporit konor saman. Hetu sobe jane biporit jodi এটা কোণৰ যোগ 60 ডিগ্ৰী হয় ইয়াৰ অচৰৰ কোণৰ যোগফল কিমান মনত ৰাখিবা হামন্ত্ৰিক মানে এই এনেকুৱা টাইপৰ হয় হামন্ত্ৰিক মানে এনেকুৱা টাইপৰ এইবিলাকক আমি হামন্ত্ৰিক বুলি কওঁ আৰু হামন্ত্ৰিকৰ মনত ৰাখিবা বিপৰীত বাহুবোৰ সমান হয় একে থাকে সমান থাকে এইটো থাকে সমান এইটো বিপৰীত কোণ সমান এইটো এইবিলাক সমান হয় বিপৰীত কোণ সদায় সমান হয় হামন্ত্ৰিকৰ ঠিক আছে এইবিলাক আৰু এটা কথা মনত ৰাখিবা এইটো কোণৰ এডজাসেন্ট হল এইটো কোণৰ এডজাসেন্ট হল এইটো কোণৰ এডজাসেন্ট মানে একদম কাকত থকা অচৰত থকা যেনেকৈ এইটো অচৰ আৰু এটা কথা মনত ৰাখিবা এই যে অচৰৰ কোণ যেনেকৈ এইটো x এইটো y এই অচৰৰ কোণৰ যোগফল হামেশা কিমান হয় 180 হয় মনত ৰাখিবা বা এইটো আৰু এইটো তুমি যদি লেখা এইটো আৰু এই দুটা অচৰত আছে নহয় এই দুটাকো তুমি যদি যোগ কৰি দিয়া তথাপি কিমান হ'ব 180 হ'ব এইটো আৰু এইটো যদি যোগ কৰি দিয়া তথাপি 180 হ'ব মনত ৰাখিবা সো সদায় কিমান হ'ব 180 কে হৈ যাব এতিয়া আমাক দিছে যে এটা কোণৰ যোগ যদি 60 ডিগ্ৰী হয় ইয়াৰ অচৰৰ কোণ তাৰ মানে এইটো যদি 60 হয় তেনেহলে ইয়াৰ অচৰটো কোণ হ'ব এইটো কোৱা বা এইটো কোৱা একেই কথা ঠিক আছে তো দেখা এইটো আৰু এইটো যোগ কৰি কিমান হ'ব লাগে 180 হ'ব লাগে 180 হয় এটো সদায় হয় তো এটা যদি 60 হয় আৰু এটা কিমান হ'ব লাগিব 120 হ'ব লাগিব তেতিয়াহে এইটোৰ লগত 60 যোগ কৰি খিনি তোমাৰ 180 পাবা নহয় জানো তাৰ মানে এটা 60 আছে মানে এটো কিমান হ'ব লাগিব 120 হ'ব লাগিব তাৰ মানে এইটো সি অপচন কারেক্ট হ'ব পাস দেখা ডাইৰেক্ট কোশ্চেন বিলাকে একো প্ৰ্যাকটিসে কৰিব নালাগে জাস্ট মনত ৰাখিব লাগে যে এটা কোণ তাৰ এডজাসেন্ট কোণৰ লগত যোগফল সদায় কিমান হয় 180 মানে কোণ তাৰ অচৰৰ কোণৰ লগত যদি যোগ কৰি দিও 180 সদায় হয় কাৰ কাৰণে হয় এটো প্যাৰালেলোগ্ৰামৰ কাৰণে সমান্তৰিকৰ কাৰণে ঠিক আছে ওকে পাৰিবা না এটো আৰু এটা কোশ্চেন দিছে দেখা কি কোশ্চেন দিছে একদম ইজি কি কৈছে দেখা the area of a circle is 154 square centimeter then what is the approximate circumferences of the circle দেখা area দিয়া আছে আমাক লাগে circumferences তো area of a circle দেখা বৃত্তৰ area দিয়া আছে কালি দিয়া আছে এটো কিমান পাই r স্কয়ার আৰু কি আছে পরিধি right circumference is twice pi r দেখা এই এরিয়াটো আমাক দিয়া আছে আমাক লাগে circumference দেখা ইয়াতে কিন্তু
পাইৰ ভ্যালুটো কিন্তু দিয়া আছে 3.14 পাইৰ মানটো কিন্তু আমি জানো আমাক লাগে অকল r ৰ মান ইয়াতে পাই আছে জানো আমি 2 জানো অকল r যদি আমি পাই যাও নহয় তেনেহলে কিন্তু সাৰকামফাৰেন্স ওলাব পাৰিম আৰু এই ভ্যালুটো ইয়াৰ পৰা ওলাম দেখা এইটোৰ পৰা দেখা পাই r স্কয়াৰ আছে কিমান ইয়াতে দেখা এৰিয়া ইকুৱেল টু কিমান দিছে 154 তাৰ মানে ইয়াৰ পৰা r স্কয়াৰ ইকুৱেল টু কিমান হ'ব 154 upon pi হ'ব নহয় জানো এটো হ'ব r স্কয়াৰৰ ভ্যালু এতিয়া ইয়াৰ পৰা r ৰ ভ্যালু কিমান হ'ব √154 upon pi হ'ব এটো হ'ব r ৰ ভ্যালু এই ভ্যালুটো তুমি ইয়াতে এতিয়া বহাই দিব লাগিব ইয়াতে বহাই দিব লাগিব এতে তুমি যদি বহাই দিয়া এটো ক্যালকুলেশনটো অলপ দীঘল হ'ব দীঘল বুলি একো নহয় এটো তুমি এতিয়া বহাই দিয়া 154 upon pi বাস ইয়াক এতিয়া তুমি কাটিব লাগে ইয়াক যদি তুমি ক্যান্সেল কৰি দিয়া নহয় কাটিলে তোমাৰ হিয়াৰ ভ্যালুটো approximate value 14.44 point something আহিব তাৰ মানে ইয়াৰ approximate value টো হ'ব 44 মানে অচৰৰ ভ্যালু এ ফ্ৰেকশনত আহিব সাম পয়েন্টত ভ্যালু আহিব ঠিক আছে সেই কাৰণে তো এটো তোমালোকে ক্যালকুলেট কৰি চাবা এটো কিমান ভ্যালু আহিব 44 আহিব ঠিক আছে ওকে এতিয়া আৰু এটা কোশ্চেন দেখা এই কোশ্চেনটো তোমাক কি কৈছে দেখা এই কোশ্চেনটো তোমাক কৈছে যে ত্ৰিভুজ এটা যদি দুটা ফালৰ যোগ 5 cm আৰু 12 cm হয় তৃতীয় ফালৰ দৈৰ্ঘ্য সম্ভাব্য পৰিসৰ কিমান দেখা সাইড ত্ৰিভুজ এতিয়াই তুমি লবা ত্ৰিভুজ এনেকৈ যেতিয়াই তুমি লবা নহয় যিকোনো ত্ৰিভুজ ধৰা এটো x এটো y এটো z যিকোনো ত্ৰিভুজ এই ত্ৰিভুজত আমাক কৈছে দুটাৰ যিকোনো এটা হল কিমান 5 বেলেগ এটা লৈছো মই 12 আমাক কৈছে বেলেগ আৰু এটা কি হ'ব পাৰে ইয়াতে এটা কথা মনত ৰাখিবা যেতিয়া আমি ত্ৰিভুজ লম নহয় ত্ৰিভুজৰ এটা কন্ডিশন কিন্তু সদায় স্যাটিসফাই কৰে যিকোনো দুটাৰ যোগফল বেলেগ এটাতকৈ সদায় কি হ'ব লাগিব ডাঙৰ হ'ব এই দুটাৰ যোগফল এইটোতকৈ সদায় ডাঙৰ হ'ব ঠিক আছে এইটোতকৈ কি হ'ব সদায় ডাঙৰ হ'ব তাৰ মানে এটা কথা মনত কৰিব এই দুটা যোগ কৰিলে কিমান 12 plus 5 তাৰ মানে কিমান 17 তাৰ মানে ইয়াৰ ভ্যালুটো 17 কিন্তু হ'ব নোৱাৰে বা 17 তকৈ সদায় কি হ'ব সৰু হ'ব কাৰণ দুটাৰ যোগফল সদায় বেলেগ এটাতকৈ কি হ'ব লাগে ডাঙৰ হ'ব লাগে তাৰ মানে ইয়াৰ ভ্যালুটো সম্ভাব্য পৰিসৰ যদি মই x ধৰো ইয়াতে তো x ৰ মানটো সদায় কি হ'ব 17 তকৈ সৰু হ'ব কাৰণ এই দুটা যোগ কৰি কিমান পাইছো 17 17 তকৈ কি হ'ব সদায় সৰু হ'ব কিন্তু ইয়াতে দিছে দেখা 17 তকৈ ডাঙৰ তাৰ মানে এটো হ'ব নোৱাৰে এতিয়া কথা হল x ৰ ভ্যালু কিমান হ'ব পাৰে সৰু সবতকৈ কম কিমান হ'ব পাৰে হেতু আমাক লাগে যে তুমি দেখা ইয়াতে x ৰ ভ্যালু 6 হ'ব পাৰে জানো দেখা 6 যদি দি দিও ধৰিলোৱা মই এটো 6 দিছো এটো 6 দিছো এটা 6 দিয়াৰ লগে লগে দেখা 6 plus 5 কিমান হ'ব 11 তো এই দুটাৰ যোগফল এটোতকৈ কি হৈ গল সৰু হৈ গল আৰু হেতুটো হ'ব নোৱাৰে কাৰণ যিকোনো দুটা সাইডৰ যোগফল বেলেগ এটাতকৈ ডাঙৰ হ'ব লাগিব তাৰ মানে ইয়াৰ ভ্যালুটো 6 হ'ব নোৱাৰে 6 হলেই কি হৈ যাব 6 plus 7 কিমান হৈ যাব 6 plus 7 হৈ গল তোমাৰ 11 to 12 হ'ব ডাঙৰ 12 কি হ'ব ডাঙৰ হৈ যাব তাৰ মানে এই দুটাৰ যোগফল এটোতকৈ সৰু হৈ গল এটো পসিবল নহয় আচ্ছা তাৰ পিছত দেখা 7 হ'ব পাৰে নেকি দেখা এটো যদি তুমি 7 দি দিয়া দেখা 7 যদি দি দিয়া 7 plus 5 কিমান 12 দেখা সমান হৈ গল সমানটো হ'ব নৰে এটো নিশ্চয় ইয়াত কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব এই যোগফল তাৰ মানে এই দুটা ডাঙৰ হ'বলৈ হলে 12 তকৈ এইটো কি হ'ব লাগিব 7 তকৈ ডাঙৰ হ'ব লাগিব কিবা 7 তকৈ ডাঙৰ মতলব এইটো হ'ব নৰে দেখা এটো 5 তকৈ অকল ডাঙৰ তাৰ মানে এইটো দেখা 7 তকৈ ডাঙৰ হ'ব লাগিব তাৰ মানে এইটো 7 তকৈ ডাঙৰ হ'ব লাগিব তাৰ মানে ফাইনালি আমি কি পালো যে x ৰ ভ্যালু 7 তকৈ ডাঙৰ হ'ব লাগিব আৰু 17 তকৈ সৰু হ'ব লাগিব ঠিক আছে এইটো দেখা 12 দিছে 12 তকৈ সৰু হ'ব নোৱাৰে ঠিক আছে 12 তকৈ সৰু হ'ব নোৱাৰে
আৰু 17 দেখা এইটো হ'ব নোৱাৰে দেখা 17 তকৈ সৰু হ'ব লাগিব 7 তকৈ ডাঙৰ হ'ব লাগিব তাৰ মানে এই অপচনটো কি হ'ব কাৰেক্ট হ'ব বুজি পালা দিস ইজ দ্য কাৰেক্ট আনসার আৰু এটা কোশ্চেন দিছে একদম ইজি কোশ্চেন দেখা এই দেখা কি কোশ্চেন The volume of a cube is 125 cubic centimeter. Then what is the length of one side of the cube? देखा घनक एटार आयतन होइसे 120 सेंटीमीटर क्यूब घनकटोर फालर दৈর্ঘ্য किमान ते देखा घनक माने कि तुम तो जाना घनक माने केनेकुवा टाइपर एनेकुवा टाइपर নহয় জানো एनेकुवा टाइपर घनक জাস্ট কি তোমার এটা লুডুৰ গুটি নিচিনা ঘনক এইফালটো আৰু এইফালটো গুটি কিটা তিনিটা কি হ'ব লাগিব সেম হ'ব লাগিব মানে ইয়াতে x ইয়াতে x ইয়াতে x হ'ব লাগিব ঠিক আছে এতিয়া ঘনকৰ তুমি যদি আয়তন লাগে আয়তন কাৰ আয়তন ঘনকৰ তাৰ ভ্যালু কিমান x কিউব হয় যত x মানে কি যত x মানে কি কোৱাচোন x মানে length of one side যিকোনো এটা সাইডৰ দৈৰ্ঘ্য ঠিক আছে এইটো আছিল ফৰ্মুলা এতিয়া x কিউব মানে কি আছিল তোমাৰ তেনেহলে আয়তন যিটো তোমাক দিয়া আছে কিমান 125 আমাক লাগে যিকোনো এটা সাইডৰ দৈৰ্ঘ্য তাৰ মানে অৰিজিনালি আমাক কাৰ ভ্যালু লাগে x ৰ ভ্যালু হে লাগে এতিয়া তুমি দেখাছন এটুক আমি এনেকৈ লিখিব পাৰনে x কিউব = 5 কিউব লিখিব পাৰো 5 কিউব मतलब কিমান 125 তো x = কিমান হ'ব 5 হ'ব তাৰ মানে x ৰ ভ্যালু তোমাৰ কিমান হ'ব 5 হ'ব মানে প্ৰথম অপচনটো যেটো আছে এইটোকে কারেক্ট হ'ব বুজি পাইছা তো দেখা কিমান ইজি ঘনকৰ তুমি জাস্ট এটা কথাই মনত ৰাখিবা ঘনকৰ সতেই কেটা সাইড সেম থাকে তাৰ আয়তনৰ ফৰ্মুলা কিমান হল x কিউব তো ইয়াৰ পৰা তুমি তাৰ দৈৰ্ঘ্য লাভ পাৰিছা ঠিক আছে যদি তোমাক কোশ্চেনটো এইটো যদি তোমাৰ আয়তন নিদিয়াকে যদি কয় যে এটা সাইডৰ দৈৰ্ঘ্য দিয়া আছে তোমাক আয়তন লাগে তাৰ মানে যদি ধৰি লোৱা x ৰ ভ্যালু দিয়া আছে আমাক লাগে আয়তন তো আয়তন কিমান হ'ব কোৱা ধৰি লোৱা সাইডৰ ভ্যালু দিয়া আছে 2 তো আয়তন আমি কি কৰিম তেনেহলে 2 কিউব কৰি দিম তাৰ মানে কিমান হৈ যাব 8 হৈ যাব তো আমাক যেতিয়া সাইডৰ দৈৰ্ঘ্য দিয়া থাকিব যিকোনো এটা ফালৰ দৈৰ্ঘ্য দিয়া থাকিলে তাৰ আমি আয়তন ওলাব পাৰো আয়তন দিয়া থাকিলে তাৰ আমি ধুনিয়াকে তাৰ সাইডৰ দৈৰ্ঘ্য ওলাব পাৰো সো আজিৰ কাৰণে ইখিনিয়ে গাইস তোমালোকে এই কোশ্চেনটো কেইটা ভালকে কৰা দেখা গোটেই কেইটা কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা টাইপৰ কিন্তু কোশ্চেন আহিয়ে থাকে সো নেক্সট ক্লাছত মই আৰু কেইটামান কোশ্চেনছ লৈ আহিম ম্যাথমেটিক্সৰ ওপৰত ওকে বাই বাই